যে মই এইটোৱে চকু উঘালাই দিয়া কথা কৈছে থাকিল কথা ৰূপজ্যোতি কুৰ্মী নোম এটা ছিঙিব নোৱাৰে আৰু ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয় কিন্তু ব্ৰাউন বেল্ট একে ঘুচাই নহয় কোনোবাই যদি মাৰিব আহে একে ঘুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ পল্লি কৰি দিম ইয়াত মাৰি পেলাই সেইকাৰণে মোৰ লগত লাগি লাভ নাই থাকিল কথা গিবন আমাৰ হৃদয়ত আছে এই গিবনৰ কিবা এটা ইয়াত গছ পুলি উঘালাৰ আগত কোনোবা কোম্পানী যোনে হয়তো আমাৰ ঘৰৰ খুঁটা এটা হিলাব লাগিব এই গিবনক আমি একো কৰিবলৈ নিদিওঁ তহঁতি যে প্ৰতিবাদ কৰিছে আপুনি ক'বলৈ তহঁতক বেয়া লাগিছে তহঁতি যে প্ৰতিবাদ কৰিছিলি এবাৰ এটা গছপুলি ৰুই পাইছ গিবনত এই গছপুলি ৰুই পাইছ এটা ফুলৰ পুলি ৰুই পাইছ ইয়াত প্ৰতিবাদ কৰিব আহিছ তহঁতৰ যে নেতাসকল আজি ট্ৰেইনিঙত আজি যে ফচিছে ইয়াৰ পৰা বাচিবৰ কাৰণে এইবোৰ ৰাজনীতি কৰিছ এটা গছপুলি ৰোৱা নাই মৰিনী কেইটামান আছে মই দেখিছোঁ এটাই ফুলৰ পুলি ৰুই পোৱা নাই গিবনত পুখুৰী আছে নাই তহঁতি জান জীৱ জন্তু পানী খাবৰ কাৰণে আমি পুখুৰী খান্দি পাইছোঁ এই গিবনত এই গছ আমি ৰুই পাইছোঁ গিবনক লৈ ৰাজনীতি নকৰিবি গিবনত একো হ'বলৈ নিদিওঁ আৰু কোনোৱে নিদিয়ে আৰু তহঁতি ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি একে ঘুচাই নাক ভাঙি যাব একো তথ্য পোৱা নাই এইখিনিতে আপোনালোকক আমি মেপটো দেখাব বিচাৰিছোঁ এই গিবন অভয়াৰণ্য দাঁতি কাষৰীয়া এইটো যিটো আপোনালোকে দেখা পাইছে এই পিংক কালাৰ এইটো হৈ গ'ল ইক' চেঞ্চিটিভ জ'ন আৰু ইয়াৰ পৰা এয়া আকাশাকী গাঁও যিটো আকাশাকী গাঁও নাগালেণ্ডত আছে বৰ্তমান আৰু এইটো ৰিজাৰ্ভ ফৰেষ্টৰ অধীনত আছিল কিন্তু তেওঁলোকৰ দখলত আছে বা তেওঁলোকে অধিগ্ৰহণ কৰিছে সেই জেগাবোৰ ইয়াত বিকৌটো গাঁও এই জেগাবোৰত এইবোৰ যিহেতু আমাৰ এতিয়াও সীমা নিৰ্ধাৰণ হোৱা নাই এইবোৰ বিতৰ্কিত মাটিত আছে আৰু ইয়াত হৈছে আৰু এই মাটিটোত যে ইয়াত বন ধ্বংস কৰি পেলাই ইতিমধ্যে বন বিভাগৰ লোকৰ লগত আমি কথা পাতিছোঁ এইটো কেতিয়াও কৰিবলৈ দিয়া নহ'ব এইখিনিতে আপোনালোকক জনাব বিচাৰোঁ যে ইয়াত এৰিয়েল ডিষ্টেঞ্চ হৈ গ'ল 13 কিলোমিটাৰ প্ৰায় 14 কিলোমিটাৰ আৰু যদি আমি যাওঁ ৰাস্তাইদি প্ৰায় 24 বা 25 কিলোমিটাৰ দূৰত্বত হ'ব আৰু এইখিনিতে আপোনালোকক ক'ব বিচাৰোঁ যে ইয়াত এই যোনটো জেগাত হ'বলৈ গৈ আছে তাত প্ৰায় 20 জোপা বাঁহ গছ অৰ্থাৎ 2% তাত গছপুলি আছে গছ আছে আৰু 98% তাত বাঁহ আছে যিটো আমাৰ আপোনালোকৰ যদি সংবাদ মাধ্যমত যায় তাত আমি গোটেই সম্পূৰ্ণ তথ্য লৈ আপোনালোকক ক'ব বিচাৰিছোঁ আৰু যদিহে ভৱিষ্যতে অনুমতি এতিয়ালৈকে দিয়া নাই আৰু যদি অনুমতি দিয়ে তেনেকৈ সমান্তৰালভাৱে গছ বেলেগ জেগাত ৰুব লাগিব তাতকৈ 10 গুণ বেছিকৈ গছ তেনেকৈ ৰুই পেলাইহে তেওঁলোকে বেদান্ত কোম্পানীয়ে তাত ডিলিং কৰিব পাৰিব মোৰ স্থানীয় বিধায়ক হিচাপে এইটো কনচাৰ্ণ যে গিবনত এটা গছপুলি নোৰোৱা গিবনত কোনোদিনে এটা ফুলৰ পুলি নোলোৱা এই মানুহখিনি আজি যিটো হস্তীয়া ৰাজনীতি মৰিনীও আছে কেইজনমান প্ৰকৃতিপ্ৰেমী আমি দেখাইছোঁ যোৱাকালি তেনেকৈ প্ৰতিবাদ কৰিব আহিছে এদিন এষাৰ মাত নমতা এদিন এষাৰ কিবা কাগজ এখন নিলিখা মানুহে আজি যিটো প্ৰকৃতিপ্ৰেমী স্বৰূপ দেখাইছে এইবোৰ এটা হস্তীয়া ৰাজনীতি মই এইটোৱে ক'ব বিচাৰিম গিবনত কোনো অইল ড্ৰিলিঙৰ অনুমতি দিয়া হোৱা নাই 13 কিলোমিটাৰ দূৰত্বত দিয়া হৈছে গিবনৰ নামটো তেওঁলোকে লৈ হস্তীয়া ৰাজনীতি কৰিছে এইটো বন্ধ কৰিবলৈ তেওঁলোকে আহ্বান জনাইছোঁ আৰু যদি লাজ আছে তেওঁলোকে বন্ধ কৰক